নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো দি ভাৰত আৰ্কাইভলৈ। মই পংকজ বৰা। আজিৰ দিনটো 24 ডিচেম্বৰ। বহুতে হয়তো উৎসৱৰ প্ৰস্তুতিত ব্যস্ত, কিন্তু জানেনে এই দিনটো প্ৰতিজন ভাৰতীয় নাগৰিকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আপুনি যদি এজন গ্ৰাহক, এজন চিনেমা প্ৰেমী অথবা দৈনিক যাত্ৰা কৰা যাত্ৰী, তেন্তে আহকচোন আজিৰ দিনটোৰ এক গুৰুত্বৰ বিষয়ে আমি খন্তেকতে জানিবলৈ চেষ্টা কৰোঁ। আজিৰ দিনটোৱে আপোনাৰ জীৱনত কেনেকৈনো প্ৰভাৱ পেলাইছে, আহক জানো আজিৰ ইতিহাস। ছেগমেণ্ট 1, ৰাষ্ট্ৰীয় গ্ৰাহক অধিকাৰ দিৱস। প্ৰথমতেই আহোঁ ৰাষ্ট্ৰীয় গ্ৰাহক অধিকাৰ দিৱসলৈ। 1986 চনৰ আজিৰ দিনটোতেই কনজিউমাৰ প্ৰটেকশ্যন এক্টে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিলে। এই আইনখনেই আমাক দিলে জাগো গ্ৰাহক জাগোৰ শক্তি। গ্ৰাহক আদালত, ভুৱা সামগ্ৰী, ভুল দাম, প্ৰবঞ্চনাৰ বিৰুদ্ধে মাত দিয়াৰ অধিকাৰ। লগতে আজিকালি যদি আপুনি ভুল সামগ্ৰীৰ বাবে ৰিফাণ্ড দাবী কৰে বা MRPৰ চাই বহুতো বস্তুৰ MRPৰ চাই, তেতিয়া মনত ৰাখিব এই অধিকাৰবোৰৰ মূল আৰম্ভণি হৈছিল আজিৰ দিনটোতেই। গতিকে এইটো আজিৰ দিনটো বৰ গুৰুত্বপূৰ্ণ। দ্বিতীয় ছেগমেণ্টত আছে দিল্লী মেট্ৰ'ৰ আৰম্ভণি 2002। এতিয়া কথা পাতোঁ আমাৰ যাত্ৰাৰ ইতিহাসৰ। 24 ডিচেম্বৰ 2002 এই দিনটোতে আৰম্ভ হৈছিল দিল্লী মেট্ৰ'ৰ বাণিজ্যিক চলাচল। তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে চাহদৰা আৰু টিছ হাজোৰীৰ মাজৰ 8.3 কিলোমিটাৰ পথছোৱা উদ্বোধন কৰিছিল। মাত্ৰ 6টা ষ্টেচনৰ পৰা আৰম্ভ হৈ আজিৰ দিল্লী মেট্ৰ', দিল্লীৰ জীৱন হীৰা। এই প্ৰকল্পই প্ৰমাণ কৰিলে ভাৰতেও সময়মতে বিশ্বমানৰ পৰিকাঠামো গঢ়িব পাৰে। গতিকে আজিৰ দিনটো এই দৃষ্টিকোণৰ পৰাও অতি গুৰুত্বপূৰ্ণ। আজিৰ দিনটোত কেইবাজনো কিংবদন্তীৰ লোকৰ জন্মদিন। ভাৰত আৰু বলিউড কেতিয়াও অলগ হ'ব নোৱাৰে। আজিৰ দিনটোতে জন্ম হৈছিল মহম্মদ ৰফি চাহাবৰ 1924 চনত, যাৰ কণ্ঠস্বৰে আজিও আমাৰ আত্মাক স্পৰ্শ কৰে। ক্যা হুৱা তেৰা ৱাদা, ও দুনিয়া কে ৰখৱালে। এইবোৰ কেৱল গান নহয়, অনুভৱ আৰু জাকাছ এটা কথা। আজিৰ দিনটোতেই জন্মদিন অনিল কাপুৰৰ। 40 বছৰৰ পৰা যেন সেই একেই বয়স। শুভ জন্মদিন এজন চিৰযুৱক আইকনলৈ। ছেগমেণ্ট 4ত আছে বিমান অপহৰণৰ ঘটনা 1999, এটা অতি উত্তেজনামূলক মুহূৰ্ত আমি আজি শ্বেয়াৰ কৰিম এই মুহূৰ্তত। কিন্তু ইতিহাস সদায় উৎসৱমুখৰ নহ'ব পাৰে। 1999 চনৰ আজিৰ দিনটোতে ইণ্ডিয়ান এয়াৰলাইন্সৰ IC-814 যিখন বিমান আছিলে, বিমানখন অপহৃত হৈছিল। নেপালৰ কাঠমাণ্ডুৰ পৰা উৰা মৰাৰ পাছতেই এই ঘটনা ঘটিল। পিছত কান্দাহাৰত সপ্তাহজোৰা সংকট। এই ঘটনা ভাৰতৰ জাতীয় নিৰাপত্তাৰ ইতিহাসত গভীৰ দাগ এৰি গ'ল। ই আমাক মনত পেলাই দিয়ে দুখৰ মাজতো ধৈৰ্য আৰু দৃঢ়তাৰ কিমান প্ৰয়োজন। গতিকে মৰমৰ শ্ৰোতাবৃন্দ, আজি আমি এই আলোচনাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু উত্থাপন কৰিলোঁ। বিশেষকৈ গ্ৰাহক অধিকাৰ, ৰফি চাহাবৰ সুৰ, দিল্লী মেট্ৰ'ৰ গতি। এইদৰে কেইবাটাও 24 ডিচেম্বৰ তাৰিখত আমাক দি যোৱা সত্য এক সমৃদ্ধ ইতিহাসৰ ভৰা দিন আছিল। এতিয়া আপোনালোকলৈ এটাই প্ৰশ্ন, আপুনি কেতিয়াবা আপোনাৰ গ্ৰাহক অধিকাৰ ব্যৱহাৰ কৰিছেনে? অথবা দিল্লী মেট্ৰ'ত প্ৰথম যাত্ৰাটোৰ মনত আছেনে? কমেণ্টত জনাওক। এই ভিডিঅ'টো শ্বেয়াৰ কৰক ইতিহাস বিয়পাবলৈ। মই পংকজ বৰা, পুনৰ দেখা হ'ম। জয় হিন্দ। আজিৰ ইতিহাস। নমস্কাৰ।